Welcome to the channel. আজি আৰু এটা নতুন ভিডিও লৈ আহিছো। আজি মই আপোনালোকৰ বাবে আনিছো মেথছৰ স্পীড মেথছৰ পাৰ্টটো মানে সিম্পলিফিকেশন এপ্ৰক্সিমেশন বা নাম্বাৰ সিৰিজ যি আহে এইবিলাক মই কৰাই আছো মানে তোমালোকৰ বিভিন্ন বেংকিং এক্সামৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক মই দি থাকো যেহেতু এইবাৰ মই আৰআৰবি পিও ক্লাৰ্কৰ কিছুমান পিৱাইকিউ লৈ আহিছো যিখিনি আগতে পৰীক্ষাত আহি যোৱা হয় আৰু শৰ্টকাট এপ্লাই কৰিম জলদি কৰিব শিকিম এইবিলাক বস্তু সবেই জানে বেসিক মেথছ কম সময়ত সবেই কৰিব পাৰিব ঠিক আছে আমি স্পিডত কৰিম ভিডিওটো যদি পজ কৰি লোৱা তুমি নিজেও কৰিব পাৰিবা নিজে প্ৰেক্টিস কৰা চাই পেলাই লাগিলে মোৰটো টান লাগিলে অকন ভিডিওটো পজ কৰি নিজে কৰি চোৱা তাৰ পিছত মই কেনেকৈ কৰিছো চোৱা তেতিয়া তোমাৰ বেছি লাভ হ'ব ঠিক আছে তো আমি কোৱেশ্চন স্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে এটো আছে এটো কোৱেশ্চন মাৰ্ক এটা আছে মানে x লৈ ললো x + 3 divided by 5 plus কি আছে 5/15 equal to 24/15 কোনোবা এখিতে পাছাও 3 এ কাটি লব নালাগে এফালো 15 আছে এফালো আমি 15 নট কৰিম 15 এফালে সো x + 3 আছে ইয়াত 5 আছে আমি 3 গুণ কৰিব লাগিব তেতিয়াহে 15 হ'ব তো ওপৰটো 3 গুণ কৰিব লাগিব ওপৰ 3 গুণ কৰিলে 3x + 9 প্লাস ইয়াতে 5 টো আহি যাব ইয়াৰ 5 টো হলে 15/24 15 কাটা গল 3x + 14 equal to 24 তো 3x equal to কিমান হ'ব 14 তো ডাইৰেক্ট এফালে লৈ যাম 24 ৰ পৰা বিয়োগ হৈ যাব তো মানে 10 থাকিব তো x হ'ব 10/3 নেক্সট মুখত কৰিব শিকিবই লাগিব এনেকুৱা প্ৰশ্ন আহি যাব পাৰে এনেকুৱা প্ৰশ্ন আহি গলে কি কৰিবা তুমি ভগ্নাংশবিলাক এক্সট্ৰা কৰি দিয়া আৰু বাকিবিলাক এক্সট্ৰা কৰি দিয়া কি আছে 5 মাজত প্লাস চিন ন মাইনাস চিন 6 + 4 তো 5 নে 14 14 ৰ 6 গল থাকিল কিমান 8 8 4 12 12 টো এক্সট্ৰাকে ৰাখিলো নেক্সট ভগ্নাংশবিলাক 1/4 + 1/3 - 1/6 plus half তো গুটে কেটা এলসিএম 4 3 6 2 কিমান হ'ব মুখত কৰি থাকিবা 12 সবৰে 12 4 পৰা 12 হ'বলে 3 গুণ 3 পৰা 12 হ'বলে 4 গুণ -6 পৰা 12 হ'বলে 2 গুণ 2 2 পৰা 12 হ'বলে 6 গুণ +6 তো 12 3 4 7 7 ৰ 2 গল থাকিল 5 5 6 11 ঠিক আছে নে ওকে তো 12 আৰু 11/12 হেতু অপচন এ ঠিক আছে এনেকৈ কৰিবা জলদি হৈ যাব নেক্সট কোৱেশ্চন আছে অফ মানে হয় পূৰণ সব পূৰণ বিলাক লিখি লও ঠিক আছে এটা পূৰণ কৰা এটা কাটাকটি আৰু মেইন কাটি দিয়া দা এখন লৈ আনি আনথেৰে 24ক 3 গুণ 3 এ ইয়াক 7 গুণ 7 এ ইয়াক কাটি দিয়া কাট খাই দেখিলে সব পিছত 6 ৰে ইয়াক কাটি দিয়া কেনেকৈ কৰিম 6 4 গুণ 24 12 থাকিল 6 2 গুণ 421 তো 421 into 5 5 0 1 অপশন এ নেক্সট 5 square plus 13 square minus 11 square plus 52 25 5 square মানে 13 square মানে 169 plus 52 টো কৰি লওঁ আপোনাৰ পাছে 14 2 16 6 আতে গলে 1 1 2 3 6 9 9 পাছে 14 1 246 minus 11 square মানে 121 minus কৰা 5 2 1 125 টো কিহৰ কিউব হয় 5 ৰ কিউব आंसर হল 5 মুখত ঠিক আছে কোনো ৰখিবই নহব মুখত মই এবিলাক তো স্টেপ কৰিছো কোনো আগতে তো মই পৰীক্ষা স্টেপে নেলিখো ঠিক আছে ডাইৰেক্ট মুখত নেক্সট তো 114 এটা নিজে কৰি লোৱা ঠিক আছে ভিডিওটো পজ কৰি নিজে কৰি লোৱা নেক্সট তো চাও 19 স্কয়াৰ কিমান আছিল মই নিজে পাহৰি থাকিলো 9 9 গুণ 81 হয় ন মই স্কয়াৰ টেবুল মনত ৰাখিব দিছো দে তোমালোকক এনেকুৱা কথা নহয় যে মোৰ মনত থাকে মই মেথছ পৰীক্ষা দিব নাযাওঁ এতিয়া 20 স্কয়াৰ মানে হল 400 19 স্কয়াৰ কিমান হয় ৰে মনত ৰাখিবা দেই 9 9 গুণ 81 আতে গলে 8 361 নেকি হয় জানো 361 minus 23 12 গুণ কিমান এটা 23 12 গুণ কোনবাই সাইডত কৰিব পাৰা নকৰিলেও ডাইৰেক্ট চোৱা 23 into 12 আছে হয়নে 12 20 গুণ কিমান 240
তাৰপিছত 3 বাৰ গুণ 36 মানে 276 তো এইটোৰ পৰা এইটো বিয়োগ কৰা কিমান হ'ব 5 ইয়াত থাকিব 5 7 85 equal to x square plus 256 divided by 4 cube মানে হ'ল 64 64 256 ক 4 বাৰ যায় তো 4 এইটো এফালে লৈ যোৱা 81 হ'ব তো x ভ্যালু হ'ব 9 ঠিক আছে মুখত কৰি থৈ দিব লাগিব এনেকৈ তাৰপিছত কি হৈছে চোৱা এই দুটা প্লাছ কৰি ডিভাইড বাই 25 তো এই দুটা প্লাছ কৰিলে কিমান হ'ব 8 7 15 হাতে গ'লে 1 8 3 11 1 12 2 হাতে গ'লে 1 12 1 2 2 5 ডিভাইড বাই 25 25 এৰে ইয়াক কৰিলে কিমান হ'ব পাঁচেৰে কৰিলে 5 ইয়াক পাঁচেৰে কৰিলে 5 6 সৰি 5 দুগুণ 10 5 4 ঠিক আছে ন পাঁচেৰে ইয়াক কৰা ঠিক আছে না মোৰ কিবা ভুল হ'ল বেছি স্পিডত কৰিলেও ভুল হয় 5 দুগুণ 10 5 4 20 পাঁচেৰে ইয়াক কৰিলে 5 4 গুণ 20 49 49ৰ স্কোয়াৰ ৰুট মানে হ'ব 7 তো 7 প্লাছ x ইকুৱেল টু এইটোক 7ৰে হৰণ কৰিব লাগে চোৱা 7ৰে ইয়াক কৰিলে 4 ইয়াক কৰিলেও 4 কোনোবাই এইটো লিখি আহিব এইটো নহয় মাজত এটা শূন্য আহিব লাগিব ঠিক আছে তুমি হৰণ কৰি চাব পাৰা শূন্য আহিব কিমান হ'ব 397 নেক্সট কোৱেশ্চন 42% of 800 কেনেকৈ কৰিম পাৰ্চেণ্টেজটো উঠাবলৈ দুটা শূন্য কাটিব লাগে আনশৰ দুটা শূন্য কাটি দিয়া তো 42 into 8 আন দুগুণ সাইডত কৰি লোৱা লাগিলে ইমান টান লাগিলে সাইডত কৰিবলৈ মানে হেবিটটো এৰিবা আৰু মুখত কৰিব চেষ্টা কৰিবা 19 square 361 এইটো এফালে লৈ যাওঁ 361 divided minus 366 11 5 25 25ৰে ইয়াক কাটিব পাৰি পাঁচেৰে ইয়াক কাটিলে 5 পাঁচেৰে ইয়াক কাটিলে 5 14 5 পাঁচেৰে ইয়াক কাটিলে 29 ঠিক আছে কোনোবাই হৈছে ই মুখত কেনেকৈ কৰি আছে মই আকৌ কৈছোঁ মই মুখত কৰি কৰি দেখাই আছোঁ ঠিক আছে তোমালোকে ভিডিঅ'টো পজ কৰি এনেকুৱা কুৱেশ্যন একেবাৰে বেছিক মেথছ কুৱেশ্যন হয় ঠিক আছে এইটো চবেই কৰিব পাৰিবা বেংকিং এক্সাম প্ৰিপাৰেশ্যন কৰা মানে তুমি এইটো ভিডিঅ' পজ কৰি এই কুৱেশ্যনটো আৰামত কৰিব পাৰিবা মই স্পীডত কৰি আছোঁ এনেকৈ পৰীক্ষাত মই স্পীডত কৰিছিলোঁ এই বস্তুটো দেখাবৰ কাৰণে মই কৰি আছোঁ আৰু এনেকৈ কৰিব লাগিব স্পীডত তেতিয়াহে প্ৰথম টান লাগিব পাৰে ধুনীয়াকৈ নৰ্মেল নিয়মত কৰা লাহে লাহে স্পীড আহিব যিমান প্ৰেক্টিছ কৰা প্ৰেক্টিছ মেটেৰিয়েল ক'ত পাবা ভিডিঅ'টো শেষত গম পাই যাবা 18 square 324 প্লাছ চোৱা ওপৰত 40% of 200 দুটা শূন্য কাটি দিয়া পাৰ্চেণ্টেজ উঠাবলৈ 40 দুগুণ 80 80 ডিভাইডেড বাই 5 মানে 16 24 16 40 হয় তো 340 ইকুৱেল টু 17 বাই এক্স 17ৰে ইয়াক কাটি দিয়া 20 এক্সৰ ভেলু হ'ব 20 হৈ গ'ল সেইটোৱে মুখত নেক্সট ঠিকে আছে নে 20 ঠিকে আছে ন অ'কে ঠিক আছে 324 প্লাছ 16 340 ঠিকে আছে নেক্সট 3 ডিভাইডেড বাই এইটো কিহৰ কিউব ৰুট যাৰ মনত ৰাখিব দিছিলোঁ 15 কিউব ৰুট হয় এইটো ঠিক আছে ডিভাইডেড বাই 80 বাই 25 ডিভাইড থাকিলে এইটো উল্টা হৈ যায় পূৰণ কৰিলে তো 3 বাই 15 ইনটু 25 ইনটু কৰিছোঁ গতিকে এইটো উল্টা হৈ যায় পাঁচেৰে কাটিলে আচ্ছা 3ৰে ইয়াক কাটি দিয়া 5 পাঁচেৰে ইয়াক কাটি দিয়া 5 পাঁচেৰে ইয়াক কাটি দিয়া 16 1 বাই 16 ইকুৱেল টু x বাই 2 2 ইয়াক কাটি দিয়া 8 এক্সৰ ভেলু হ'ব 1 বাই 8 yes next 5 by 9 of 80 plus 8 square equal to x minus 24 তো নৰিয়া কাটি দিয়া 20 20 5 গুণ 100 plus 64 মানে 164 x minus 24 এইটো এফালে লৈ যোৱা 24 লগালে 8 188 নেক্সট কেইটা কুৱেশ্যন আছে এটা দুটা কুৱেশ্যন ঠিক আছে এনসাৰ কমেণ্ট কৰিবা এইটো হোমৱৰ্ক 1 এনসাৰ কোনটো অপশ্যন হয় সবে কৰি পেলাই স্পীডত কৰি কৰা লাহেকৈ কৰি কৰা কমেণ্ট কৰিবা ঠিক আছে নেক্সট এইটো ভিডিঅ'টো পজ কৰি লোৱা এইটো
হোমৱৰ্ক এনচাৰ মানে হোমৱৰ্ক কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ যেনেকৈ নিলিখা মই গম পাই যাম ঠিক আছে দুইটা কুৱেশ্যনৰ এনচাৰ কমেণ্ট কৰিবা বুলি মই আশা কৰিলোঁ এটা আপডেট দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ৱাইজ বস্তুটো আছে তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ এনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ সবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 rupees এটা 249কে আছে ছাবজেক্ট ৱাইজ ল'লে 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব 750কে অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণে হৈ যাব সেই PDFখিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DIৰ 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে